তো গাইজ বৰ্তমান আমি ঘৰলৈ যাবলৈ আগমন কৰিছোঁ আৰু এইভাগে গাড়ীত বৰফ চাওক গাড়ীত বৰফ এই বৰফত মানুহ আৰু টেণ্টত থাকিব একদম আৰু কৈছোঁ টেণ্টত থাকিলে ফাইনেলি মৃত্যু হ'ব ফাইনেলি গাড়ীৰ অৱস্থা তো গাইজ ফাইনেলি আমি কাইলৈ মানে বুমলা পাছ দৰ্শন কৰিলোঁ দৰ্শন কৰি আহি আৰু ৰাতি আমাৰ বহুত টাইম মোটামুটি 4:30 বাজি গৈছিল আৰু 4:30 বাজি যোৱাৰ পিছত আমি ইয়াতে এটা হোমষ্টে কৰিলোঁ মানে ইয়াত ইমানে বেছি ঠাণ্ডা মানে আমি ভাবিছিলোঁ মানে টেণ্টত থাকিম এই টেণ্টত থাকিলে ইয়াতে ডাইৰেক্ট বৰফ হ'ম ডাইৰেক্ট বৰফ আৰু ঘৰৰ পৰা ডাইৰেক্ট মৰা আনিব লাগিব আহি সেয়ে ক'লোঁ মানে টেণ্টত থকা সুবিধা একদমেই নাই ইয়াতে তো সেইকাৰণে আমি এটা হোমষ্টে কৰি ল'লোঁ হোমষ্টে কৰি ৰাতিটো ইয়াত হিটাৰ আনিব লগাইছে ইমানে বেছি ঠাণ্ডা দিছে যে গোটেই ৰাতিটো এই হিটাৰতে এনেধৰণে জুই পোৱালোঁ আমি আৰু এতিয়া বৰ্তমান আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু ঘৰলৈ দূৰত্ব আছে প্ৰায় 350 কিলোমিটাৰ আছে ঘৰলৈ বুলি আৰু আজি প্ৰায় এতিয়া বাজি 7টামান বাজিল আৰু এতিয়া 7টামান বাজিল আৰু আমি আজি যিমান পাৰোঁ সিমান পূৰা চলাবলৈ চেষ্টা কৰিম যাতে সোনকালে ঘৰ পাওঁ এতিয়া বস্তু বাহিনীবিলাক একদম উল্টা পাল্টা চব দৈলা দৈলিকি আছে তো এইখিনি মজাকৈ বান্ধি লওঁ যদি ঘৰলৈ বোলে আগমন কৰোঁ তে টাৱাং বাই আৰু তো ঘৰলৈ বোলে আগমন কৰোঁ আৰু হিটাৰত এনেধৰণে অলপ জুইটো পুৱাই লওঁ তো পূৰা চাই থাকক আৰু তো গাইজ বৰ্তমান আমি ঘৰলৈ যাবলৈ আগমন কৰিছোঁ আৰু এইভাগে গাড়ীত বৰফ চাওক গাড়ীত বৰফ এই বৰফত মানুহ আৰু টেণ্টত থাকিব একদম আৰু কৈছোঁ টেণ্টত থাকিলে ফাইনেলি মৃত্যু হ'ব ফাইনেলি গাড়ীৰ অৱস্থা আৰু আমাৰ এটা কালি এটা ডাঙৰ বিপদৰ সন্মুখীন হৈছোঁ মানে আমাৰ গাড়ীৰ চাবি হেৰাইছে চক চাবি নোহোৱাকৈ বৰ্তমান এনেধৰণে ষ্টাৰ্ট দি থকা হৈছে মানে ডাইৰেক্ট কৰি দিয়া হৈছে কিন্তু আমাক এই বস্তুটো মানে আৰ্মিৰ কেম্পলৈ আমি গৈছোঁ বোলে আমি ক'লোঁ যাই কৈছোঁ যে মানে আমাৰ স্কুটিৰ চাবিপাত হেৰাইছে আমাক মানে ডাইৰেক্ট কৰি দিব লাগে তেওঁলোকে এইবিলাক অল খুলি আমাক স্কুটিখন ডাইৰেক্ট কৰি দিছে আৰু তেলৰ সোপাটো খুলিবলৈ বৰ্তমান বহুত বেছি সমস্যা হৈছিল কিন্তু আমি এনেধৰণে এইটো বস্তু কিবা ঠেলি দি বস্তুটো এনেধৰণে খুলিছোঁ আৰু বৰ্তমান আমি ঘৰলৈ যাবলৈ আগমন কৰিছোঁ আৰু ইয়াত বহুতে বেছি ঠাণ্ডা আৰু আজি ক'লৈ যাম ক'লৈ যাবা আজি যিমান পাৰোঁ আৰু প্ৰায় 350 কিলোমিটাৰ আছে আজি কিমান পাৰোঁ চাওঁ আৰু তো আপোনালোকে পূৰা চাই থাকক অনলি বৰফ মোচা হ'ব গাইজ বৰ্তমান আমি ভালেখিনি অতিক্ৰম কৰিলোঁ আৰু আমাৰ বিৰাটেই বেছি ভোক লাগিছে সেইকাৰণে আমি হোটেলখনতে এনেধৰণে সোমাইছোঁ খাব লাগিব খাওঁ ৰ'ব আৰু কিবা এটা ভালদৰে খাই লওঁ খোৱাৰ পৰা একো নাই পানী একটুপ খাইছোঁ পানী একটুপ তো ফাইনেলি ঘৰলৈ বুলি পূৰা আগমন কৰিছোঁ ফালি যাই আছোঁ এইটো কিছে চিংৰা দাদা আছামিছ আতে না नहीं आते आपका नाम क्या है करण दादा जने पूरा माने यार परोठा दाम হৈছে আপোনাৰ 50 টকা চাওমিনৰ ফুল হৈছে 80 হাফ হৈছে 50 সস্তাত কইতে এটো আৰু কি কথা তো ফাইনালি অলপ কিবা এটা খাইলে পুৰা আগমন কৰিম তো আপোনালোক পুৰা চাই লাগিব আজি ঘৰ গৈ পামনে নাই নাজানো আৰু খাও কিমান পাৰো মাৰি থাকিম গাইজ বৰ্তমান আমি ঘৰলৈ আগমন কৰি আছো আৰু বৰ্তমান আমি একদম টপত চক অল পাহাৰ আৰু আমি যিটো ৰাস্তাৰে আহিছো মানে এই ৰাস্তাৰে 2-1হে গাড়ী আহি আছে কাৰণ এই ৰাস্তাটো অলপ ভিতৰেদি আহিব লাগে ৰাস্তাটোত আৰু বহু ওখ হয় ৰাস্তাটো আৰু গাড়ী মটৰ ইমান এটা নাহে সেইকাৰণে যাবলৈ সুবিধা হৈছে আৰু কিমান দূৰ অতিক্ৰম কৰিব পাৰো চাওঁ আৰু আজি মাঝাৰা বিহে গেছি গাড়ী চলাৰ খুবত হ'ব আৰু 100 কিলোমিটাৰ যদি চাইকেল মাৰবা পাৰো 300 কিলোমিটাৰ কিয় গাড়ী চলাবা নৰো নাই কি ক হবা লাগব তো গাইজ বৰ্তমান এনেধৰণে নেচাৰটো চাই লওক অনলি পাহাৰ টপৰ জোন টপ গাইজ বৰ্তমান আমি চেৰগাঁও আহি পালোঁ আৰু ইয়াৰে পৰা ভৈৰৱকুণ্ডৰ দূৰত্ব হৈছে 92 কিলোমিটাৰ তো আমি বৰ্তমান ভৈৰৱকুণ্ডলৈ আগমন কৰিম তাৰে পিছত আপোনাৰ বাইহাটা চাৰিআলিৰ দূৰত্ব হৈছে 182 কিলোমিটাৰ তো বৰ্তমান বাজিল 12টামান বাজি গ'ল বৰ্তমান তো আজি কিমান দূৰ মানে ভৈৰৱকুণ্ডলৈ তো জিংকে কোন যাব লাগবই মানে এনেকুৱা আৰু এৰে ৰাস্তা বৰ চাওক পুৰা একদম
কি সমান ৰাস্তাবোৰ যিকোনো ৰাস্তা হওক বা গাঁৱলীয়া ৰাস্তা হওক বা মেইন হাইৱে ৰাস্তাই হওক পুৰা একদম মজা কিন্তু আমাৰ অসমৰ অত গাটা তত গাটা গাঁৱলীয়া জেগাততো ৰাস্তা নাহেৱে তো আমাৰ গাঁৱৰ ৰাস্তাটো আমি সদায় ভেলে চলাওঁ এনেকুৱা পৰিস্থিতি হয় আৰু ইয়াৰে পুলিচবিলাক বা আৰ্মিবিলাক ইমানে বেছি ভাল মানে আৰু কি ক'ম ধৰি লওক আমি এটা ছিগনেলৰ মানে ৰাইট চাইডে আহিছিলোঁ সেই ৰাইট চাইডে অহাৰ পিছত আমাক মানে পুলিচবিলাকে একো নক'লে আমাক মানে বুজাই পঠাইছে বোলে এনেকৈ নহয় এনেকৈ দি যাব লাগে কিন্তু আমাৰ অসমত হ'লে লগালগ 1000 টকা ফাইন কাটলা হয় মানে এনেকুৱা এটা পৰিস্থিতি অৰুণাচলৰ মানে পুলিচ আৰক্ষী বিষয়াসকল মানে ভালেখিনি ভাল বুলি ক'ব লাগিব আৰু ইয়াত হেলমেটটো আমি একোৱে পিন্ধা নাই একোৱে নকয় আৰু কি আমাৰ অসমত হ'লেতো একদম ধঙা জোতে দিব আৰু জেলক কিবা মানে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ যায় তো বৰ্তমান আমি চেৰগাঁৱত আছোঁ আৰু এতিয়া ভৈৰৱকুণ্ডলৈ বৰ্তমান আগমন কৰোঁ আৰু ভৈৰৱকুণ্ড যাই পোৱাৰ পিছত তো বাইহাটা চাৰিআলিলৈকে যদি যাব পাৰিম যদি নোৱাৰোঁ আজি অসম পাই যাম ডাইৰেক্ট তে অসমত আজি টেণ্টে হ'লে থাকিম আৰু তো বৰ্তমান যাওঁ আৰু গাইজ ফাইনেলি আমি আহি আছোঁ আহি ভৈৰৱকুণ্ড মানে পাম আৰু 27 কিলোমিটাৰ আছে আৰু মোৰ মানে টাইপ চিৰ কেবুল পাত মানে ইয়াতে মানে হেৰাইছিল আমি যে মেগী খাইছিলোঁ মেগী ইয়াতে ৰান্ধিছিলোঁ আমি যেতিয়া গৈছিলোঁ টাৱাঙলৈ যেতিয়া আগমন কৰিছিলোঁ তেতিয়া মানে মেগীটো ইয়াতে ৰন্ধা হৈছিল আৰু মোৰ টাইপ চি কেবুল পাত ইয়াতে মানে হেৰাইছিল আৰু আমি এতিয়া যেতিয়া ঘূৰি আহিলোঁ তেতিয়া চালোঁ যে টাইপ চিৰ কেবুল পাত এতিয়া পাওঁ না নাই কিন্তু বৰ্তমান কেবুল চেবুল নাই দক কাবাই নিছি পাইছি কোনোবা চুৰে পাইছি কেবুল পাত কি হ'ব আৰু গেল আৰু মানে পুৰা মোবাইলৰ লগত আহা কেবুল না তো অৰ্ডাৰ দিলে মানে তেনেকুৱা কেবুল নাপাম কিন্তু অলপ ডুপ্লিকেটহে পাম পালে তেনে অলপ মনত দুখ বিৰাট কেবুল পাত পালে অলপ ভাল আছিল নাই কোনোবা চুৰে যদি পাইছি যদি বা মোৰ ভিডিঅ'টো যদি কোনোবাই চাই আছে ক'ত থাকব এতিয়া অৰুণাচলৰ কোনোবাই পাব পালে তো বৰ্তমান আমি ভৈৰৱকুণ্ডলৈ আগমন কৰোঁ 27 কিলোমিটাৰমান আছে তো বলক হ'ব আৰু কেবুল নাই চুৰ হৈছে আৰু উপায় নাই তো আমি এনেধৰণে যাওঁ এতিয়া তো পুৰা চাই থাকক আজি পুৰা ঘৰলৈ যাম ৰাতি 2-3 বাজিলেও ঘৰলৈ যাব লাগবই মানে এনেকুৱা তো গাইজ ফাইনেলি আহি আমি ভৈৰৱকুণ্ড পাই গ'লোঁ আৰু অসমত ইমান গৰম মানে +23 চলি আছে আমি হৈছোঁ মাইনাছত থকা মানুহ আৰু ইয়াত মানে ভৈৰৱকুণ্ড ইয়াত যে এটা কি বুলি কয় পিকনিক প্লেচ আছে তাতে মানে এই +23ত জুই পুৱাই আছে আমি হৈছোঁ -5তো জুই পোৱা নাছিলোঁ কিবা ক'বা জানে এই বিষয়ে অসমত নাথাকোঁ নেকি জাগাত কৰে নেকি নাথাকোঁ অসমত বুমলা পাছত যাওঁ তো ফাইনেলি আমি ভৈৰৱকুণ্ড পাই গ'লোঁ আৰু অসম আহিবাগে ধূলা আৰম্ভ হৈছে ডাইৰেক্ট ধূলা আৰম্ভ হৈছে ইমান মানে ধূলা খালোঁ জীৱনটো এই অৰুণাচল প্ৰদেশখনত অল ঘূৰিলোঁ কিন্তু এনেধৰণৰ ধূলাৰ জেগা পোৱা নাছিলোঁ কিন্তু বৰ্তমান অসম আহি পোৱাৰ লগে লগে এইবাৰ ধূলা ৰাস্তা চাওক ৰাস্তা ভাঙা ভাঙি গাটা গাঁতি ইয়াৰ কিমান ধূলা খালোঁ তো ফাইনেলি ভৈৰৱকুণ্ড আহি পালোঁ আৰু এতিয়া আমি ডাইৰেক্ট আজি ঘৰলৈ আগমন কৰিম আৰু প্ৰায় আছে 150 কিলোমিটাৰমান আছে আৰু প্ৰায় 2-3টালৈকে আজি গাড়ী চলি থাকিব অল গাড়ী চলি থাকিব যিহেতু ইয়াত অসমত যিহেতু গৰম কোনো কথা নাই ৰাতিও গাড়ী চলি থাকিম তো ফাইনেলি আমি এনেধৰণে আৰু যাই আছোঁ ভৈৰৱকুণ্ড পাই গ'লোঁ পুৰা চাই থাকক আৰু ঘৰলৈ আজি তো গাইজ এই শ্বটটো ৰাতিপুৱালৈ আহিছে আৰু কালি ৰাতি আমি প্ৰায় 8:30মান বজাত মানে ঘৰ আহি পাইছোঁ আৰু আমি ষ্টাৰ্ট কৰিছিলোঁ অৰুণাচল প্ৰদেশৰ চেলাপাছৰ পৰা আমি তাৰে পৰা আহিছিলোঁ ৰাতি আৰু প্ৰায় 380 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিছোঁ কালি বা বহু বেছি কষ্ট হৈছে আহি আৰু আমি ৰাতি প্ৰায় 8-8:30মান বজাত আহি পাইছোঁ আৰু মই ৰাতি শ্বটটো ল'বলৈ নহ'ল সেইকাৰণে এই শ্বটটো ৰাতিপুৱাই ল'লোঁ তে বাই টাৱাং বাই আৰু এটা নতুন ৰাইড কেতিয়া কৰোঁ হিচাপ নাই আৰু বৰ্তমান মানে মই ভাবিছিলোঁ চাইকেল ৰাইড কৰিম মানে কি ঠাইত কৰিম বৰ্তমান নকওঁ চাইকেল ৰাইড কৰিম বুলি ভাবিছিলোঁ মানে ইমান ঠাণ্ডা ঠাইত মানে চাইকেল ৰাইড কৰিব নোৱাৰোঁ আৰু মানে টেণ্টত থাকিব নোৱাৰি ইমানে ঠাণ্ডা মানে মাইনাছত মাৰিলে মানে টেণ্টত থাকিব নোৱাৰে একদম বহুত বেছিয়ে ঠাণ্ডা সেইকাৰণে বৰ্তমান ঠাণ্ডাত মানে মই চাইকেল ৰাইডটো নকৰোঁ আৰু চাইকেল ৰাইড হ'ব মানে গৰমৰ দিনতহে চাইকেল ৰাইডটো কৰিম আৰু ঠাণ্ডাত গ'লেও মানে বেলেগ অসমৰ ক'ৰবাত যাম বা বেলেগ কিন্তু ক'তোৱে নাযাওঁ মানে বহুত বেছিয়ে ঠাণ্ডা মানে টেণ্টত থাকিব নোৱাৰি একদম ঠাণ্ডা ক'লো না হাত ভৰি ফুটু হৈ গৈছে আঙুলিৰ তেজ ফুটু হৈ গৈছে আৰু তো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম তেন্তে আজিলৈ বাই